নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। বৃশ্চিক ৰাশি এই মাহটো যথেষ্ট শুভদায়ক আৰু শুভ ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যদি কাৰোবাৰ চন্দ্ৰৰ অশুভ প্ৰভাৱ আছে তো সেইসকল জাতক জাতিকাই পূৰ্ণিমা দিনাখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰিব। আৰু যদি শনি অশুভ ভাৱত বহি আছে সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ অশুভ দুখৰ পৰা আপোনালোকৰ মুক্তি পাব। ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।